মাগুৰ মাছ আনিছে আৰু পালেঙৰ লগত নাখাম এইটোতো হ'বই নোৱাৰে। এফালে বাৰীৰ পৰাও পালেং দুডালমান আনি কাটি বাছি ল'লোঁ আৰু মাছকেইটাও ধুনীয়াকৈ কাটি বাছি আজৰি কৰি ল'লোঁ। আৰু এইফালে কেৰাহী এখন পাতি ইয়াতে অকণমান মিঠাতেল দি নিমখ আৰু হালধি অকণ দি তেলখিনিতে দি দিলোঁ আৰু ইয়াতে মাছকেইটা দি অকণমান লুটিয়াই বগৰাই ফ্ৰাই কৰি ল'ম। ফ্ৰাই মানে একেবাৰে হাফ ফ্ৰাইও কৰাৰ প্ৰয়োজন নাই, ফুল ফ্ৰাইও কৰাৰ প্ৰয়োজন নাই। এইখিনি মানে এনেই নামমাত্ৰ তেলত অকণমান লুটিয়াই বগৰাই দিছোঁহে, কাৰণ মাগুৰ মাছ যদি বেছিকৈ ফ্ৰাই কৰা হয় ইয়াৰ টেষ্টটো নাথাকে, সেইকাৰণে এনেই অকণমান ফ্ৰাই কৰি ল'লোঁ। এয়া দেখিছেনে, এইখিনি হৈ গ'ল। এতিয়া গেছৰ ফ্লেমটো অফ কৰি মাছকেইটা ইয়াতে আঁতৰাই ল'লোঁ আৰু একেখিনি তেলতে অকণমান মিঠাতেল দি দিছোঁ আৰু দিছোঁ এটা কাশ্মীৰী জলকীয়া আৰু দিছোঁ পিঁয়াজ কাটি লোৱা এটা। আৰু এইখিনি এতিয়া অকণমান ৰঙচুৱা পোৱালৈকে ভাজি ল'ব লাগিব আৰু মাছৰ অকণমান তেল আছিল, সেই তেলকণো ইয়াতে দি দিলোঁ আৰু এইখিনি এতিয়া গল্ডেন কালাৰ অহালৈকে অকণমান ভাজি ল'ম। ভাজি লোৱাৰ পাছত ভালদৰে অকণমান ভাজি লোৱাৰ পাছত এতিয়া দিলোঁ হালধি গুড়ি। এই দেখিছেনে, হালধি গুড়ি অকণমান দি দিছোঁ। এতিয়া আৰু অকণমান ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া দিম কাটি ৰখা আলুখিনি কিন্তু আপোনালোকে দিয়ে নিদিয়ে সেইটো আপোনালোকৰ কথা। অকণমান যদি আলু দি দিয়া হয় ইয়াৰ সোৱাদটো বেছি ভাল হয়, সেইকাৰণে এনেকৈ দি দিছোঁ। অকণমান সময় আলুখিনিও ফ্ৰাই কৰি ল'ম, মানে ভাজি ল'ম। আপোনালোকে আগতীয়াকৈও আলুখিনি এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'ব পাৰে। আৰু দিছোঁ কাটি লোৱা এটা বিলাহীখিনি এতিয়া গলি যোৱালৈকে ভালদৰে অকণমান সময় ভাজি ল'ম। ভাজি লোৱাৰ আগে আগে এতিয়া দি দিম সোৱাদ অনুসৰি নিমখ। কিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে নিমখ এড কৰি দিব, তেতিয়া বিলাহীখিনি খুব ধুনীয়াকৈ গলি যাব। আৰু এয়া দেখিছেনে, ধুনীয়াকৈ এইখিনি অকণমান সময় ভাজি গলালৈকে এতিয়া দি দিলোঁ কাটি ৰখা পালেং শাকখিনি। এতিয়া এইখিনি অকণমান মৰহি যোৱালৈকে ভালদৰে ভাজি ল'ব লাগিব। দেখিছেনে, এনেকৈ লৰাই অলপ সময় ভাজি লোৱাৰ পিছত অকণমান হৈ থাকিলে দেখিছেনে। এতিয়া মই ইয়াতে দি দিম উতলা পানী অকণমান। আপোনালোকে কিন্তু ঠাণ্ডা পানী এড নকৰিব, ইয়াত পাৰিলে গৰম পানীয়ে দিব। পানীখিনি দি দিলোঁ কিমানটো জোখত প্ৰয়োজন হয়। পানী অকণমান সৰহকৈ দিছোঁ, কাৰণ ইয়াত আলুখিনিও সিজিব লাগিব আৰু মাছখিনিও সিজিব লাগিব। এতিয়া পানীখিনি উতলি থাকোঁতে ইয়াতে এড কৰি দিলোঁ যিকেইটা মাছ ফ্ৰাই কৰি থৈছিলোঁ, আটাইকেইটা দি অকণমান সময় কাৰণে মানে 10 মিনিটমানৰ কাৰণে খুব ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ উতলি আছে আৰু ইয়াত মই অকণমানো মছলা এড কৰা নাই। আপোনালোকে যদি দিয়ে পাঁচফোৰণটো অকণমান তেলৰ পাকতে পিঁয়াজখিনি দিয়াৰ আগত জলকীয়াটো দিওঁতে দি দিব পাৰে। আৰু এইফালে মাছ, বিলাহী, আলু খুব ধুনীয়াকৈ সিজি গ'ল আৰু ইমানটো জোখতে থৈছোঁ মই অলপ পনীয়াকৈ। আৰু এনেকৈ গৰম গৰম ভাতৰ লগত আপোনালোকে এবাৰ বনাই খাই চাব, বিৰাট টেষ্টি লাগে। আৰু সকলোৱে জানি বনাবলৈ মই ভাবিলোঁ বনাইছোঁ যিহেতু আপোনালোককো দেখুৱাই দিওঁ। তেন্তে আজিলৈ বাই।